অসমীয়া ছবি জগতলৈ এইবাৰ আহিল ভেনিটি ভেন কিয়নো ভেনিটি ভেন মানে আপোনালোকে জানে যে সিনেমা পৰিচালনাৰ সময়ত বা সিনেমা নিৰ্মাণৰ সময়ত যিখন গাড়ী অভিনেতা অভিনেত্ৰী বা পৰিচালকসকলে ব্যৱহাৰ কৰে বিশেষকৈ আমি এনে ধৰণৰ পৰিৱেশ বলিউড বা হলিউডত দেখিবলৈ পাওঁ প্ৰতিগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে হওক তেওঁলোকে একোখনকৈ ভেনিটি ভেন আনে আৰু শ্বুটিঙত তেওঁলোকে ব্যৱহাৰ কৰে আৰু আজি মই আপোনালোকক দেখুৱাম অসমৰ প্ৰথমখন ভেনিটি ভেন যিখন ভেনে অসমৰ চিনেমা উদ্যোগটোক আৰু অধিক ত্বৰান্বিত কৰিব বুলি সকলোৱে এতিয়া আশা প্ৰকাশ কৰিছে এই মুহূৰ্তত মই ভেনিটি ভেনৰ ভিতৰ ভাগলৈ সোমাই আহিছোঁ আৰু ইয়াৰ পৰা অকণমান মই আপোনালোকক ভিতৰ পৰিৱেশটো দেখুৱাম শীত তাপ নিয়ন্ত্ৰিত এখন বাহন তেওঁলোকে খুব ধুনীয়াকৈ সজাইছে আৰু বিশেষকৈ চিনেমা উদ্যোগটোৰ কাৰণে ভাল খবৰ আৰু ইতিমধ্যে মুম্বাইৰ পৰা এই গাড়ীখন অসমলৈকে অনা হৈছে আৰু খুব সোনকালেই অসমীয়া চিনেমা ক্ষেত্ৰখনলৈ এই গাড়ীখন আগবঢ়াই দিব অসম চৰকাৰে ইয়াৰ পৰিচালনাৰ দায়িত্বত কেইবাগৰাকীও আছে মই তেওঁলোকৰ সৈতে কথা পাতিম খুব ধুনীয়া এখন ভেনিটি ভেন আৰু অসমত আমি প্ৰথমবাৰৰ বাবে দেখিবলৈ পাইছোঁ অসমৰ ইতিহাসত আৰু পূৰ্বতে নাই অকণমান কওকচোন কথাখিনি এইটো আপোনাৰ আসাম ষ্টেট ফিল্ম ফাইনেন্স তাহাঁতৰ আণ্ডাৰত অনা হৈছে তাহাঁতক আমি হেণ্ড অভাৰ কৰিম আজি আৰু এইটো বম্বেৰ পৰা বনাই অনা হৈছে এছএমএছ মুভিৰ কামত এইটো ইউজ হ'ব আৰু ক'ৰবাত আউটডোৰ শ্বুটিঙৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে য'ত আপোনাৰ মানে ইয়াত মেকআপ ৰুম আছে আপুনি চাব আৰু এইফালে আপুনি চাব পাৰে গোটেই ফ্ৰিজ অকণমান আপুনি দেখুৱাই যাওক কি আছে এইফালে ফ্ৰিজ আছে তিনিটা পাৰ্ট আছে তিনিটা ৰুম ছেপাৰেট হৈ যায় আপোনাৰ বেলেগ বেলেগকৈ আপুনি গোটেইখিনি ইয়াত চাব পাৰে আমি আপোনালোকক দেখুৱাইছোঁ ইয়াত তেওঁলোকে ব্যৱহাৰ কৰা বা বিভিন্ন ধৰণৰ সামগ্ৰী থ'ব পৰা ইয়াত আমি দেখিবলৈ পাইছোঁ বক্স বনোৱা আছে ৱাছৰুম বনোৱা আছে এইটো খুব ধুনীয়াকৈ তাৰ সমান্তৰালভাৱে আমি দেখুৱাম ইয়াত ফ্ৰিজৰ ব্যৱস্থা কৰা হৈছে তাৰ সমান্তৰালভাৱে ইয়াত তেওঁলোকে বহিব পৰা ইয়াত আসনৰ ব্যৱস্থা কৰা হৈছে এনেধৰণৰ আচলতে কাৰিকৰী কৌশলেৰে সজাই পৰাই তোলা হৈছে এইখন বাহন আৰু বিশেষকৈ আমি কৈ থাকোঁ যে অসমীয়া চিনেমা উদ্যোগটো অধিক গতিশীল হ'বৰ বাবে আমাৰ যিসমূহ নতুন নতুন কৌশল কাৰিকৰী কৌশল সেইসমূহ প্ৰয়োজন আছে গতিকে এনেধৰণৰ ব্যৱস্থাই আমাৰ চিনেমা উদ্যোগটোক আৰু অধিক আগুৱাই লৈ যাব বুলি আমি ভাবিছোঁ দাদা এইটো কিমান খৰচ কিমান হৈছে খৰচ এইটো বাৰু এইটো অলপ অফিচিয়েল হয় সেইটো ক'ব নোৱাৰোঁ আপোনাক কিন্তু হৈছে অলপ ভালেখিনি ইয়াত আমি ফ্ৰিজ দেখিছোঁ ফ্ৰিজৰ ব্যৱস্থা আছে এয়া দেখুৱাইছোঁ গতিকে ইয়াত তেওঁলোকে নিজে ৰান্ধিও খাব পাৰিব ভিতৰতে নহয় জানো খোৱা ব্যৱস্থাটো নাই ইয়াত কিচেন সেইটো নাই আপোনাৰ বাকী আপোনাৰ গোটেইখিনি আছে খুব ধুনীয়া ধুনীয়া ব্যৱস্থা কৰা হৈছে আমি দেখুৱাইছোঁ প্ৰতিটো তেওঁলোকে ইয়াতে আচলতে লকাৰ ছিষ্টেমত তেওঁলোকে এনেধৰণে ৰাখিছে যাতে তেওঁলোকৰ যিসমূহ ব্যক্তিগত যদি সামগ্ৰী আনে এনেধৰণে থ'ব পাৰিব অত্যন্ত এটা ভাল খবৰ অসমীয়া চিনেমা উদ্যোগটোৰ কাৰণে কাৰণ আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে অসমীয়া অভিনেতা অভিনেত্ৰীসকলে হওক তেওঁলোকে যেতিয়া দৃশ্য গ্ৰহণ কৰে তেতিয়া তেওঁলোকৰ পৰিৱেশৰ সন্মুখত তেওঁলোকে বিভিন্ন সময়ত মোকাবিলা কৰিব লগা হয় গতিকে এতিয়া কোনো চিন্তা নাই আপোনালোকে অসম চৰকাৰৰ কৰ্তৃত্বশীল এই যিখন বাহন এই বাহনখন আপোনালোকেও চিনেমা বনালে বা আপোনালোকে যদিহে কোনো ধৰণৰ শ্বুটিঙত ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে এই বাহনখন লৈ যাব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ